মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো মোৰ টাইটেলটো চাই বুজি পাইছে যে মই আজি কি টপিকৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব। কিন্তু বন্ধু বান্ধৱীসকল, মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আজি যে বন্ধু বান্ধৱীসকল, আজিৰ পৰা আপোনালোকে মোক কমেণ্ট কৰি জনাব যে মই কি টপিকৰ ওপৰত ভিডিঅ' বনাম। সেইমতে আজিৰ পৰা মই ভিডিঅ' বনাই যাম। গতিকে বন্ধু বান্ধৱীসকল, যদি তেনেকুৱা হয় তেনেহ'লে হয়তো আপোনাৰ মাজত আৰু মোৰ মাজত যিটো ফ্ৰেণ্ড বণ্ডিং আছে সেই বণ্ডিংটো ভাল থাকিব আৰু ময়ো তেতিয়া ভিডিঅ'টো বনাত মোক ভাল লাগিব। আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু যিহেতু মোৰ চেনেলটো নতুন হয় সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জানে যে আজিকালি যুগত এৰেঞ্জ মেৰেজতকৈ লাভ মেৰেজৰ সংখ্যা বেছি হৈছে। সেইকাৰণে বন্ধু বান্ধৱীসকল, কিছুমান বন্ধুৱে হয়তো লাভ মেৰেজ কৰিব বিচাৰিছে কিন্তু তাৰ বাবে ভাল ছোৱালী বিচাৰি পোৱা নাই এতিয়াও। সেইকাৰণে তেওঁলোকে এতিয়াও লাভ কৰা নাই। গতিকে মই সেই মোৰ বন্ধুসকলক কেইটামান টিপছ দিম, যাৰ জৰিয়তে আপোনালোকে কোনটো ছোৱালী ভাল বা কোনটো ছোৱালী বেয়া সেইটো আপোনালোকে বুজি পাব। নাম্বাৰ 1 টপিকটো হৈছে বন্ধুসকল, যে প্ৰথমতে আপোনালোকে ছোৱালীটো যেতিয়া খোজ কাঢ়ে তেতিয়া তাত চকুৰ ওপৰত লক্ষ্য কৰিব যে ছোৱালীটো তলৰ পিনে চাই খোজ কাঢ়ে না ছোৱালীটোৰ নজৰ ওপৰৰ পিনে। মানে খোজ কঢ়াৰ সময়ত ৰাস্তা দি কেইমানটা মানুহ অহা যোৱা কৰে সেইটো চাই খোজ কাঢ়ে নেকি। যদি বন্ধু বান্ধৱীসকল সেই ছোৱালীটো ৰাস্তা দি কেইটা মানুহ অহা যোৱা কৰে সেইটো চাই খোজ কাঢ়ে তেনেহ'লে আপোনালোকে ভাবিবা যে ছোৱালীটো বেয়া। কিয়নো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জানে যে কালিমাই যেতিয়া এখন গাঁও ধ্বংস কৰিব গৈছিল তেতিয়া ওপৰৰ পিনে খোজকাঢ়ি গৈছিল। সেইকাৰণে তাৰ স্বামী মহাদেৱৰ গাত সি ভৰি দিছিল। তাৰ কাৰণে সেই কালিমাৰ জীৱা এতিয়াও দেখিব এনেকুৱা, কাৰণ সি যেতিয়া ভৰি দিছিল তেতিয়া তাৰ তলৰ পিনে চাই দেখি তাৰ স্বামী, সেইকাৰণে তাৰ জীৱাটো এতিয়া ওলোৱা। গতিকে বন্ধু বান্ধৱীসকল, খোজ কঢ়াৰ সময়ত ছোৱালীটোক ভালকৈ আপোনালোকে লক্ষ্য কৰিব। 2 নম্বৰ টপিকটো হৈছে বন্ধু বান্ধৱীসকল, আপোনালোকে ছোৱালীটোক ভালকৈ লক্ষ্য কৰিবা যে ছোৱালীটোৰ ল'ৰা বন্ধু আছে নেকি। যদি ছোৱালীটোৰ ল'ৰা বন্ধু আছে সেই ছোৱালীটো একদম খাৰাপ। কিয়নো বন্ধু বান্ধৱীসকল, যদি তাৰ ল'ৰা বন্ধু থাকে তাৰ মানে কি বুজায়, তাৰ মানে ছোৱালীৰ লগত তাৰ মিল নাই, ভালকৈ মিল নাই, সেইকাৰণে সি ল'ৰাৰ লগত বন্ধু কৰিছে। তাৰ কাৰণ তাৰ ল'ৰাৰ প্ৰতি এট্ৰেকশ্যনটো বহুত, আৰু যি ছোৱালীৰ ল'ৰাৰ প্ৰতি এট্ৰেকশ্যন বহুত তাৰ মানে আপোনালোকেতো জানে, সেইটো ক'ব নালাগে, প্লাজে মাইনে যে কেনেকুৱা হয় আপোনাৰ এট্ৰেকশ্যন থাকে আপোনালোকে জানে। গতিকে সেই বিষয়ে নকওঁ। তো গতিকে বন্ধু বান্ধৱীসকল, সেইটো আপোনালোকে ভালদৰে লক্ষ্য কৰিবা। 3 নম্বৰ টপিকটো হৈছে বন্ধু বান্ধৱীসকল, তোমালোকে ভালকৈ লক্ষ্য কৰিবা যে ছোৱালীটোৰ লাজ আছেনে নাই। এতিয়া হয়তো বন্ধুসকল আপোনালোকে মোক কোৱেশ্যন কৰিব যে কেনেকৈ আপোনালোকে বুজি পাব যে ছোৱালীটোৰ লাজ আছেনে নাই। বন্ধুসকল, তাৰ কাৰণে আপোনালোকে ছোৱালীটোৰ ড্ৰেছৰ ওপৰত লক্ষ্য কৰিব যে ছোৱালীটো কেনেকুৱা ড্ৰেছ পিন্ধিছে। কিয়নো বন্ধু বান্ধৱীসকল, যিবোৰ ছোৱালীৰ লাজ থাকে সেইবোৰ ছোৱালী কেতিয়াও অশ্লীল ভাৱৰ ড্ৰেছ নিপিন্ধে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো নিশ্চয় মোৰ এই ভিডিঅ'টোৰ জৰিয়তে বুজা পাইছে যে কেনেকৈ ছোৱালীক পচন্দ কৰিব লাগে। যদি বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তো আপোনালোকে জানে, আপোনালোকে ক'ব নালাগে যে জয় হিন্দ।